সকলোকে এলপিএন এমিছাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিহেতু আমি যোৱা ভিডিঅ'ত ক্লাছ 7ৰ অনুশীলনী 9.1ৰ 5 নম্বৰলৈকে প্ৰশ্নকেইটা সমাধান কৰিছোঁ আৰু তোমালোকে যদি আগৰ ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে চাই ল'বা। আৰু আজি আমি সমাধান কৰিম 6 নম্বৰৰ পৰা প্ৰশ্নকেইটা। চ' 6 নম্বৰৰ প্ৰশ্নটো কি কৈছে প্ৰথমে ইংলিছত চাই লোৱা। হুইচ ইজ স্মলাৰ ইন ইজ পেয়াৰ অফ দ্য ফলোয়িং ৰেচনেল নাম্বাৰ। অৰ্থাৎ ইয়াত যে এযোৰ ভগ্নাংশ দি আছে, এই ভগ্নাংশ দুটাৰ মাজৰ পৰা কোনটো সৰু সেয়া আমি নিৰ্ণয় কৰিব লাগে। আৰু অসমীয়াত কি কৈছে চোৱা, কৈছে যে প্ৰতিযোৰৰ কোনটো পৰিমেয় সংখ্যা সৰু নিৰ্ণয় কৰা। এই দুটাৰ পৰা কোনটো ভগ্নাংশ সৰু হয় সেয়া আমি উলিয়াব লাগে। চোৱা কেনেকৈ কৰিম। নাম্বাৰ 6ৰ এ দিছে হয়নে, 6ৰ এৰ চলিউশ্যন। প্ৰথমে কি কৰে প্ৰশ্নটো লিখি লোৱা 14/7, 4y-2। এতিয়া চোৱা কেনেকৈ কৰিম। ই যে আমাৰ যেতিয়া কি কৰিব, এই এযোৰ অৰ্থাৎ দুটাৰ পৰা কোনটো সৰু বা ডাঙৰ যেতিয়া আমাক উলিয়াব দিয়ে তেতিয়া আমি কি কৰিব লাগিব, এই তলত যোনটো হৰ আছে হৰটোৰ আমি প্ৰথমে লসাগুটো উলিয়াই ল'ব লাগিব। চোৱা 14 আৰু 4 লসাগুটো কিমান হয় চোৱা, ইয়াত 14 আৰু 4 লিখা। এতিয়া চোৱা যিহেতু যুগ্ম সংখ্যা আছে 2 দি হৰণ দিয়া, 2 14ত কেইবাৰ যাব চোৱা 7 বাৰ যাব, আকৌ 2 4ত কেইবাৰ যাব 2 বাৰ। এতিয়া চোৱা 7টো নাযায়, অৰ্থাৎ 7ৰ মাজত কেইবাৰ যাব এবাৰ যাব, আৰু যিহেতু 2টোত নাযায় 7টো সেইকাৰণে 2টো তললৈ নমাই দিয়া। এতিয়া চোৱা ইয়াত 2 অৰ্থাৎ 2 আছে, 2ত কেইবাৰ যাব এবাৰ যাব, আৰু 1ত যিহেতু নাযায় 1টো তল নমাই দিয়ে। এতিয়া চোৱা এইকেইটা পূৰণ কৰা। 7 দুগুণ 14, 14 দুগুণ কিমান 14 দুগুণ 28 হয়নে। 28ৰ লগত 1 পূৰণ কৰিলে 28 হ'ব, 28ৰ লগত আকৌ 1 পূৰণ কৰিলে কিমান 28 হ'ব। অৰ্থাৎ লসাগুটো LCM বুলি কোৱা হয় ইংৰাজীত, আৰু অসমীয়াত কোৱা হয় লসাগু। লসাগুটো কিমান পালোঁ চোৱা 28। এই 14 আৰু 4 লসাগুটো কিমান পালোঁ 28 পালোঁ। এতিয়া চোৱা এই 14/7টো প্ৰথমে ইয়াত লিখি লোৱা, 14/7 সমান সমান দি পেলাই আকৌ এবাৰ লিখা 14/7 পূৰণ ইয়াত সমান সমান দিয়া, আৰু লসাগুটো কিমান পাইছোঁ 28 পাইছোঁ হয়নে, ইয়াত 28 লিখা। এতিয়া চোৱা 14ৰ লগত কি পূৰণ কৰিলে আমি 28 পাম। চোৱা 14ৰ লগত যদি আমি কি কৰোঁ 2 পূৰণ কৰোঁ, 14 দুগুণ কিমান 28, আৰু তলত যদি আমি 2 লিখোঁ ওপৰতে কিমান লিখিব লাগিব 2 লিখিব লাগিব হয়নে। এতিয়া চোৱা 7ৰ লগত 2 পূৰণ কৰে 7 দুগুণ কিমান 14, 7 দুগুণ কিমান 14। তাৰপিছত চোৱা ইয়াত বাকী কিমান আছে চোৱা 4/-2, এইটো লিখি লোৱা 4/-2 সমান সমান, এইটো আকৌ এবাৰ লিখি লোৱা 4/-2 পূৰণ দিয়া। এতিয়া চোৱা ইয়াত কি কৰা, আমাৰ লসাগুটো কিমান হ'ব লাগিব 28 হ'ব লাগিব হয়নে। তলত যোনটো আমাৰ কি আছে হৰ আছে, হৰটো কিমান হ'ব লাগে ইয়াত যিমান হয় ইয়াতো একে হ'ব লাগিব। এতিয়া চোৱা 28 4ৰ লগত এনেকুৱা কি সংখ্যা আমি পূৰণ কৰিলে 28 পাম চোৱা। 4ৰ লগত যদি আমি কি কৰোঁ 7 পূৰণ কৰোঁ, 4 7 গুণ 28, ইয়াত 7 হ'লে ওপৰতে কিমান লিখিব লাগিব 7 লিখিব লাগিব। এতিয়া 4 7 গুণ 28, 7 দুগুণ 14, যিহেতু মাইনাছ চিন আছে মাইনাছ চিন দিয়া। এতিয়া চোৱা এই দুটাৰ মাজৰ পৰা কোনটো ডাঙৰ চোৱাচোন, এই দুটাৰ পৰা চোৱা কোনটো ডাঙৰ। ইয়াত আছে কিমান পালোঁ চোৱা, এতিয়া আমি পালোঁ 28 ইয়াত পালোঁ 14, আৰু ইয়াত পালোঁ কিমান 28/-14 হয়নে। এতিয়া চোৱা এই দুটাৰ পৰা কোনটো ডাঙৰ, ইয়াত 28/14 পাইছোঁ, ইয়াত মাইনাছত আছে, তাৰমানে এইটো ডাঙৰ নহয় এইটো সৰু। তাৰমানে কোনটো ডাঙৰ এইটো ডাঙৰ, এই দুটাৰ পৰা কোনটো ডাঙৰ এইটো ডাঙৰ, আৰু এইটো সৰু হয়নে। এইটো সৰু, এইটো সৰু মানে কোনটো সৰু, এইটো 4/2টো সৰু হয়নে। অৰ্থাৎ ইয়াত লিখি দিব পাৰি যে 4/-2 ইজ দ্য স্মলাৰ, SMALLER স্মলাৰ। আৰু অসমীয়াত হ'লে লিখিবা যে অৰ্থাৎ 4/-2 সৰু। অসমীয়াত হ'লে এনেদৰে লিখিবা। আমাক প্ৰশ্নত সুধিছে যে কৈছে হুইচ ইজ স্মলাৰ হয়নে। আমি ইয়াত লিখি দিলোঁ যে 4/-2, অৰ্থাৎ এই দুটাৰ পৰা এই 4/-2টো কি সৰু হয়নে। এইটো হ'ল আমাৰ 1 নম্বৰটো আনচাৰ। ইয়াৰ পাছত বি নম্বৰটো চোৱা কিমান লিখা আছে। নাম্বাৰ বিৰ চলিউশ্যন। প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা 3/-1 হয়নে, 3/-1 কমা কিমান আছে চোৱা 5/-2। এতিয়া চোৱা কেনেকৈ সমাধান কৰিম। প্ৰথমে এই যোনটো আমাৰ কি আছে হৰ আছে 3 আৰু 5 যে হৰ আছে, হৰৰ কি কৰা প্ৰথমে লসাগুটো উলিয়াই লোৱা 3 আৰু 5টো লিখা। এতিয়া চোৱা 3ত এনেকুৱা এটা সংখ্যা লোৱা কি দি যাব চোৱা 3 3ত যাব হয়নে, 3 3ত কেইবাৰ যাব এবাৰ যাব, আৰু যিহেতু 3টো 5ত নাযায় কি কৰা 5টো তল নমাই দিয়া। এতিয়া চোৱা এই 5টোত কি সংখ্যা দি যাব চোৱা 5 দি যাব হয়নে, 5ত কেইবাৰ যাব এবাৰ, আৰু এই 1টো তললৈ নমাই দিয়া। এতিয়া চোৱা কিমান পালোঁ 3 5 গুণ 15, 15ৰ লগত 1 পূৰণ কৰিলে 15 হ'ব, 15ৰ লগত আকৌ 1 পূৰণ কৰিলে কিমান হ'ব 15, অৰ্থাৎ LCM লসাগুটো আমি কিমান পাইছোঁ চোৱা 15 পাইছোঁ হয়নে। এতিয়া চোৱা এই সংখ্যাটো লিখি লোৱা যিমান আছে তিমান 3/-1 সমান সমান দি পেলাই আকৌ এবাৰ লিখি লোৱা 3/-1, ইয়াত পূৰণ দিয়া, ইয়াত সমান সমান দি ইয়াত লিখা লসাগুটো কিমান পাইছিলোঁ 15 পাইছিলোঁ, ইয়াত 15 লিখা। এতিয়া চোৱা 3ৰ লগত এনেকুৱা কি সংখ্যা পূৰণ কৰিলে আমি 15 পাম চোৱাচোন। 3 নিউটাৰটো পঢ়ি দিয়া 3 1 গুণ 3 3 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ হয়নে, 3 5 গুণ কিমান 15, তলত যদি 5 লিখোঁ ওপৰতে কিমান লিখিম আমি 5 লিখিম। এতিয়া চোৱা ইয়াত 3 5 গুণ 15 লিখিলোঁ, 5 1 গুণ কিমান 5, আৰু যিহেতু মাইনাছ চিন আছে মাইনাছ চিনটো দি দিয়া। তাৰপিছত এইটো লিখি লোৱা কিমান আছে চোৱা 5/-2 সমান সমান দিয়া আকৌ এবাৰ লিখি লওঁ
-2 এতিয়া পূৰণ দিয়া ইয়াত সমান সমান দি পেলাই আমি কিমান পাইছোঁ লসাগুটো তলত লিখি লোৱা 15 এতিয়া চোৱা 5ৰ লগত কি পূৰণ কৰিলে 15 পাম 5 3 গুণ হয়নে অৰ্থাৎ 3 পূৰণ কৰিলে 15 পাম তলত যদি 3 লিখোঁ আমি ওপৰত কিমান লিখিম 3 লিখিম আৰু 3ৰ লগত এতিয়া 2 পূৰণ কৰা 3 2 গুণ 6 আৰু -4 -2 দি দিয়া এতিয়া চোৱা ইয়াত লিখা যে 15 ভাগৰ -5 আৰু ইয়াত পাইছোঁ আমি কিমান 15 ভাগৰ -6 এতিয়া চোৱা ইয়াত কোনটো ডাঙৰ বা কোনটো সৰু আমি কেনেকৈ উলিয়াম চোৱা অৰ্থাৎ ইয়াত এইখিনি কৰাৰ আগতে চোৱা ইয়াত যদি আমি এইটো যদি এনেকৈ লিখোঁ 15 ভাগৰ 5 -2 যদি আঁতৰাই দিওঁ আমি 15 ভাগৰ 6 এতিয়া ইয়াৰ পৰা আমি ধৰিব পাৰিছোঁ কোনটো ডাঙৰ ইয়াত চোৱাচোন এই তলৰটো সমান হৈ আছে ইয়াত ওপৰত আছে 5 ইয়াত আছে কিমান 6 অৰ্থাৎ ইয়াৰ পৰা দেখিছোঁ যে আমি কি এইটো 6টো কি হৈছে ডাঙৰ হৈ আছে নে এই 6টো ডাঙৰ কিন্তু মাইনাছৰ ক্ষেত্ৰত যোনটো সংখ্যা আমি ডাঙৰ দেখিম সেই সংখ্যাটো কি হ'ব সৰু হ'বগৈ মাইনাছ যদি থাকে মাইনাছৰ ক্ষেত্ৰত কি হ'ব যোনটো সংখ্যা ডাঙৰ মাইনাছৰ ক্ষেত্ৰত যোনটো সংখ্যা ডাঙৰ সেই সংখ্যাটো আমি কি বুলি ধৰি ল'ম সৰু বুলি ধৰি ল'ম অৰ্থাৎ চোৱা এই মানুহজনৰ 6 টকা ধাৰ হৈ আছে বেছি ধাৰ হৈ আছে হয়নে আৰু এই মানুহজনৰ 5 টকাই ধাৰ হৈ আছে তাৰমানে কাৰ বেছি ধাৰ হৈ আছে ইজনৰ হয়নে অৰ্থাৎ মাইনাছৰ ক্ষেত্ৰত কি হয় ডাঙৰ সংখ্যাটো কি হ'বগৈ সৰু হ'বগৈ মাইনাছৰ ক্ষেত্ৰত ডাঙৰ যোনটো সংখ্যা থাকিব সেই সংখ্যাটো কি হ'ব সৰু হ'বগৈ এতিয়া চোৱা এই দুটাৰ পৰা কোনটো ডাঙৰ হ'ব এইটো আৰু এই সংখ্যাটো কি হ'ব সৰু হ'বগৈ এতিয়া আমি লিখি দিব পাৰি যে চোৱা 15 ভাগৰ -6টো ক'ত পাইছিলোঁ আমি এইটো হয়নে এইটো 5/-2 অৰ্থাৎ আমি ইয়াত লিখি দিব পাৰি যে 5/-2 ইজ দ্য স্মলাৰ SMALLER স্মলাৰ আৰু অসমীয়াত লিখিবা যে 5/-2 সৰু তাৰপিছত চোৱা চি নাম্বাৰটো কেনেকৈ কৰিম নাম্বাৰ চিৰ চলুশ্যন কিমান আছে চোৱা 5/-8 ইয়াত লিখি লোৱা 5/-8 কমা আকৌ কিমান আছে 4/-7 হয়নে 4/-7 এতিয়া কি এই 5 আৰু 4 প্ৰথমে লসাগুটো উলিয়াই লোৱা 5 আৰু 4ৰ লসাগু উলিয়াই লোৱা যিহেতু ইয়াত 5 আছে 5 দিয়ে হৰণ দিয়া 5 5ত কেইবাৰ যাব এবাৰ 4 যিহেতু নাযায় 4লৈ তললৈ নমাই দিয়া এতিয়া চোৱা 4 এনেকুৱা কি সংখ্যা দি হৰণ কৰিব পাৰি চোৱা 4 দি কৰিব পাৰি হয়নে 4 4 কেইবাৰ যাব এবাৰ এই একটো তললৈ নমাই দিয়ে চোৱা কিমান পালোঁ 5 4 গুণ 20 20ৰ লগত 1 পূৰণ কৰা 20 গুণ 20 আকৌ 1 পূৰণ কৰিলে কিমান 20 হ'বগৈ হয়নে অৰ্থাৎ আমি ইয়াত লসাগুটো কিমান পাইছোঁ LCM সমান কিমান পাইছোঁ 20 পাইছোঁ এতিয়া চোৱা এইটো 5/-8টো লিখি লোৱা 5/-8 সমান দি পেলাই আকৌ এবাৰ লিখি লোৱা 5/-8 পূৰণ সমান দি পেলাই আমি লসাগু কিমান পাইছোঁ 20 পাইছোঁ ইয়াত 20 লিখা এতিয়া চোৱা এই 5ৰ লগত কি পূৰণ কৰিলে 20 পাম 5ৰ লগত যদি 4 পূৰণ কৰোঁ হয়নে 5 4 গুণ 20 তলত যদি 4 লিখোঁ ওপৰতো 4 লিখিব লাগিব 4 8 গুণ কিমান হয় এতিয়া চোৱা 32 আৰু বিয়োগ চিনটো দি দিয়া এতিয়া কিমান আছে বাকী 4/-7টো লিখি লোৱা 4/-7 সমান আকৌ এবাৰ লিখি লোৱা 4/-7 পূৰণ সমান দি পেলাই আমি লসাগু কিমান পাইছোঁ 20 পাইছিলোঁ 20 লিখা এতিয়া 4 লগত কি পূৰণ কৰিলে 20 পাম চোৱা 4 লগত যদি আমি 5 পূৰণ কৰোঁ 20 পাম হয়নে 4 5 গুণ 20 তলত 5 লিখিলোঁ ওপৰতো 5 লিখিব লাগিব আমি এতিয়া চোৱা এই 5ৰ লগত 7টো পূৰণ কৰা 5 7 গুণ কিমান 35 যিহেতু বিয়োগ চিনটো আছে বিয়োগ চিনটো দিয়া এতিয়া ইয়াত চোৱা কিমান পাইছোঁ চোৱা এটা পাইছোঁ 20 ভাগৰ -32 আকৌ কিমান পাইছোঁ চোৱা ইয়াত পাইছোঁ 20 ভাগৰ -35 এতিয়া চোৱা ইয়াত কোনটো সৰু বা কোনটো ডাঙৰ চোৱা ইয়াত আছে 20 ভাগৰ -32 ইয়াত আছে 20 ভাগৰ -35 যোনটো সংখ্যা কি হৈছে বেছি মাইনাছটো যোনটোত বেছি আছে সেই সংখ্যাটো কি হ'ব সৰু হ'বগৈ হয়নে তাৰমানে এইটো ডাঙৰ এই সংখ্যাটো কি হ'ব সৰু অৰ্থাৎ এইটো সৰু হয়নে অৰ্থাৎ চোৱা 20 ভাগৰ -35টো কি হ'ব সৰু হ'বগৈ অৰ্থাৎ কোনটো সৰু 4/-7টো সৰু হয়নে অৰ্থাৎ ইয়াত লিখা যে 4/-7 ইজ দ্য স্মলাৰ SMALLER স্মলাৰ আৰু অসমীয়াত লিখিবা যে 4/-7 সৰু এইটো হ'ল আমাৰ চি নাম্বাৰটোৰ এনচাৰ চ' এইটো কোনটো সৰু কোনটো ডাঙৰ এইটো আকৌ এবাৰ বুজি লোৱাচোন অৰ্থাৎ চ' আমি যদি এইটো যদি লিখোঁ 20 ভাগৰ 32 আকৌ ইয়াত আছে 20 ভাগৰ 35 যদি মাইনাছ নাথাকে চোৱা ইয়াৰ পৰা আমি ধুনীয়াকৈ বুজি ল'ব পাৰি যে কোনটো ডাঙৰ ইয়াত আছে 32 ইয়াত আছে 35 তাৰমানে এইটো ডাঙৰ হয়নে যিহেতু মাইনাছ নাথাকিলে কি হ'ব এই সংখ্যাটো ডাঙৰ হয়নে কিন্তু যেতিয়া মাইনাছ আহি যায় মাইনাছ আহি গ'লে কি হ'ব চোৱা যোনটো সংখ্যা কি হৈছে ডাঙৰ হৈ আছে সেই সংখ্যাটো কি হ'ব সৰু হ'বগৈ মাইনাছৰ ক্ষেত্ৰত যোনটো সংখ্যা ডাঙৰ সেইটো কি হ'বগৈ বেছি সৰু হ'বগৈ এইটো হ'ল আমাৰ আনচাৰ ইয়াৰ পিছত ডি নাম্বাৰটো চোৱা নাম্বাৰ ডি নাম্বাৰৰ চলিউশ্যন কিমান লিখা আছে ওপৰত লিখা আছে -2 তলত লিখা আছে -3 কমা ইয়াত 12 ভাগৰ 16 এতিয়া চোৱা কেনেকৈ কৰিম এই 3 আৰু 12 প্ৰথমে কি কৰা লসাগুটো উলিয়াই লোৱা 3 আৰু 12ৰ লসাগু উলিয়াই লোৱা চোৱা এই 3 ইয়াত 3 দি হৰণ দিয়া 3 3 কেইবাৰ যাব এবাৰ 3 12ত কেইবাৰ যাব চোৱা 4 বাৰ হয় 3 4 গুণ 12 এতিয়া চোৱা ইয়াত কি কৰা 4 4 এবাৰ যাব হয়নে 4 4 কেইবাৰ যাব এবাৰ 4 দি হৰণ দিলোঁ এতিয়া একটো তললৈ নমাই দিয়া এতিয়া চোৱা 3 4 গুণ কিমান 12 12 1 গুণ 12 12 1 গুণ 12 অৰ্থাৎ LCMটো কিমান পাইছোঁ আমি 12 পাইছোঁ হয়নে এতিয়া চোৱা
এইটো যিমান আছে ইমান লিখি লোৱা -3/-2 সমান সমান -3/-2টো আকৌ এবাৰ লিখি লোৱা ইয়াত পূৰণ চিনটো দিয়া ইয়াত সমান সমান দিয়া আৰু লসাগু কিমান পাইছোঁ 12 পাইছোঁ ইয়াত 12টো লিখি দিয়া এতিয়া চাওক 3 লগত কিমান পূৰণ কৰিলে 12 পাম 3 লগত যদি আমি 4 পূৰণ কৰোঁ 3 4 গুণ 12 তলত 4 লিখিলোঁ ওপৰত আমি কিমান লিখিম 4 লিখিম 4 দুগুণ কিমান হ'ব ওপৰত 8 আৰু মাইনাছ চিন আছে যিহেতু মাইনাছ চিন দি দিয়া তলতো যিহেতু মাইনাছ চিন আছে ইয়াত মাইনাছ চিন দি দিয়া তাৰপিছত ইয়াত কিমান আছে চোৱা 12/16 হয়নে ইয়াত লিখা আছে 12/16 সমান সমান ইয়াত লিখা আছে 12/16 পূৰণ তাৰপিছত চোৱা যেহেতু আমি কি পাইছিলোঁ লসাগু কিমান পাইছোঁ 12 ইয়াত কি কৰা তলত 12 লিখা এতিয়া চোৱা এই 12 লগত কি পূৰণ কৰিলে 12 পাম 12 লগত 1 পূৰণ কৰিলে 12 1 গুণ 12 তলত 1 লিখিলোঁ ওপৰতে 1 লিখিব লাগিব 12 1 গুণ 12 লিখিলোঁ 16 1 গুণ কিমান হ'ব 16 আৰু চোৱা এই মাইনাছটোৰ লগত এই মাইনাছটো কি হ'বগৈ কাটা যাবগৈ এতিয়া চোৱা কিমান আছে ওপৰত পাইছোঁ আমি 12/8 পাইছোঁ হয়নে ওপৰত পাইছোঁ 12/8 আৰু ইয়াত পাইছোঁ কিমান 12/16 চ' যিহেতু ইয়াত কি আছে ধনাত্মকত আছে তেতিয়াহ'লে অসুবিধা নাই আমাৰ তলত 12 সমান হৈ আছে চ' ওপৰত কোনটো ডাঙৰ ইয়াত 8 ইয়াত 16 তাৰমানে এইটো ডাঙৰ হৈ আছে হয়নে যিহেতু আমি সৰুটো উলিয়াব লাগে তাৰমানে এইটো সৰু হৈ আছে এতিয়া চোৱা 12/8 ক'ত লিখা আছে এইটোত লিখা আছে তাৰমানে এই সংখ্যাটো সৰু হ'বগৈ হয়নে অৰ্থাৎ ইয়াত লিখিব পাৰি যে -3/-2 ইজ দ্য স্মলাৰ আৰু অসমীয়াত হ'লে লিখিবা যে -3/-2 সৰু এইটো হ'ল আমাৰ ডি নাম্বাৰটোৰ আনচাৰ এতিয়া 7 নম্বৰ প্ৰশ্নটো চোৱা কি লিখা আছে ৰাইট 5 ৰেচনেল নাম্বাৰ বিটুইন দ্য ফলোইং পেয়াৰ অফ নাম্বাৰ্ছ কিপ ইন মাইণ্ড ডেট দেয়াৰ আৰ সেভাৰেল ৰেচনেল নাম্বাৰ্ছ ইন ইচ অফ দ্য ফলোইং পেয়াৰ্ছ আৰু অসমীয়াত কি কৈছে চোৱা তলৰ পৰিমেয় সংখ্যাবিলাকৰ মাজত থকা 5টা পৰিমেয় সংখ্যা লিখা মনত ৰাখিবা তলৰ প্ৰতিযোৰ পৰিমেয় সংখ্যাৰ মাজত বহুতবোৰ পৰিমেয় সংখ্যা আছে অৰ্থাৎ চোৱা ইয়াত যে -1 আৰু 1টো লিখা আছে এই দুটা কি পৰিমেয় সংখ্যাৰ মাজত কি আছে অসংখ্য অৰ্থাৎ আমি গণি শেষ কৰিব নোৱাৰা কি আছে পৰিমেয় সংখ্যা আছে অৰ্থাৎ চোৱা ইয়াত যে কি আছে 4/-3 আৰু 4/3 যে আছে এই দুটা পৰিমেয় সংখ্যাৰ মাজত কি আছে অসংখ্য কি আছে পৰিমেয় সংখ্যা আছে অৰ্থাৎ তোমালোকে এটা কথা মনত ৰাখিবা যে দুটা পৰিমেয় সংখ্যাৰ মাজত কি থাকে অসংখ্য অৰ্থাৎ গণতি কৰি শেষ কৰিব নোৱাৰা কি থাকে পৰিমেয় সংখ্যা থাকে এতিয়া চোৱা আমাক কি কৰিছে 5টা পৰিমেয় সংখ্যা উলিয়াব লাগে হয় না অৰ্থাৎ এইকেইটাৰ মাজৰ পৰা আমি 5টা পৰিমেয় সংখ্যা উলিয়াব লাগে চোৱা কেনেকৈ উলিয়াম প্ৰথমে লিখা আছে নাম্বাৰ 7ৰ কিমান নম্বৰ 1 হয়নে নাম্বাৰ 7ৰ 1ৰ সলিউশ্যন চোৱা কেনেকৈ কৰিম ইয়াত লিখা আছে -1 প্ৰথম প্ৰশ্নটো লিখি লোৱা -1 and 1 এতিয়া চোৱা কেনেকৈ কৰিম এই -1ৰ 1টো লিখি লোৱা এতিয়া চোৱা এই যোনটো -1 লিখিলোঁ এই -1ৰ তলত এটা কি আছে 1 আছে ইয়াত 1 লিখি লোৱা সমান সমান দিয়া এইটো লিখি লোৱা এইটো -1ৰ 1 আকৌ 1ৰ 1 ইয়াত পূৰণ চিন দিয়া এতিয়া চোৱা ইয়াত কি কৰা লগতে 7 এটা পূৰণ কৰা ইয়াত 7 পূৰণ কৰিলে তলত যদি 7 পূৰণ কৰোঁ আমি ওপৰতে কি কৰিম 7 পূৰণ কৰিম এতিয়া চোৱা কিমান হ'ল 7 1 গুণ 7 7 1 গুণ 7 যিহেতু ইয়াত মাইনাছ চিন আছে মাইনাছ চিনটো দি দিয়ে এতিয়া চোৱা ইয়াত কিমান আছে 1 এই 1ৰ তলত এটা কি আছে 1 আছে বুলি ভাবি ল'বা এতিয়া চোৱা এই যেনেকৈ আছে তেনেকৈ লিখি ল'বা 1 আৰু 1 পূৰণ চিন দিয়া যিহেতু ইয়াত চোৱা কিমান 7 পূৰণ কৰিছোঁ ইয়াতো কি কৰিব পাৰি আমি 7 পূৰণ কৰিব পাৰি চোৱা এতিয়া চোৱা 7 1 গুণ 7 আৰু 7 1 গুণ কিমান 7 হয়নে এতিয়া চোৱা আমি কিমান পালোঁ আৰু তোমালোকে এটা কথা মনত ৰাখিবা যে ইয়াত যে মই যে 7 পূৰণ কৰিলোঁ তোমালোকে ভাবিব পাৰা যে মই কিয় 7 পূৰণ কৰিলোঁ তোমালোকে 7ৰ জেগাত তোমালোকে 8 10 12 15 20 30 যিমান মন যায় তোমালোকে কি কৰিব পাৰা পূৰণ কৰিব পাৰা অকল এটা কথা মনত ৰাখিবা যে এই তলৰ যোনটো হৰ আছে হৰটো সদায় আমাৰ কি হ'ব লাগিব 1 হ'ব লাগিব ইয়াত চোৱা ইয়াত আমাৰ হৰটো কিমান আছে 7 আছে ইয়াতো আমাৰ 7 আছে যিহেতু 1 আছে হয়নে সেইকাৰণে তোমালোকে এটা কথা মনত ৰাখিবা হৰটো যাতে 1কে থাকে এতিয়া চোৱা ইয়াত কিমান পালোঁ আমি 7/7 আৰু ইয়াত পাইছোঁ কিমান 7/7 হয়নে এতিয়া চোৱা হৰটো যিহেতু 1 আছে এতিয়া চোৱা এই 7 আৰু -7 হয়নে এতিয়া চোৱা আমি যদি ইয়াত যদি এখন যদি কি কৰোঁ সংখ্যা ৰেখা আঁকো ইয়াত এই পইণ্টটোক আমি 0 বুলি ধৰিছোঁ সংখ্যা ৰেখাৰ এই সোঁ চাইডটোক আমি কি কৰোঁ পজিটিভ কেইটা অৰ্থাৎ ধনাত্মক সংখ্যাকেইটা লিখোঁ হয়নে ইয়াত লিখোঁ 1 2 3 4 1 ইয়াত লিখিলোঁ 2 ইয়াত লিখিলোঁ 3 ইয়াত লিখিলোঁ 4 ইয়াত 5 ইয়াত লিখিলোঁ 6 আৰু ইয়াত লিখিলোঁ 7 আৰু এই চাইডত আমি কি লিখোঁ বাওঁ চাইডে লিখোঁ মাইনাছ কেইটা মানে -1 -2 -3 তাৰপিছত -4 -5 -6 -7 এতিয়া চোৱা এই -7টো ইয়াত আছে হয়নে এইটো পইণ্টত আছে আৰু +7টো ক'ত আছে এইটো পইণ্টত আছে এতিয়া চোৱা এইটো 7ৰ আৰু এই -7ৰ মাজত চোৱা কিমানটা পৰিমেয় সংখ্যা আছে চোৱা ইয়াৰ পৰা এই পৰিমেয় সংখ্যাকেইটা লিখি দিলে হ'ল অৰ্থাৎ আমি লিখিব পাৰি যে -1 অৰ্থাৎ এইটো এনেকৈ লিখা যেতিয়া ইংলিছত প্ৰথমে লিখি লোৱা নাও 5 যিহেতু 5টা ৰেচনেল নাম্বাৰ লিখিব দিছে হয়নে 5 ৰেচনেল নাম্বাৰ লিখিব দিছে ইয়াত লিখা আছে নাও 5 ৰেচনেল RATIONAL ৰেচনেল নাম্বাৰ বিটুইন ইয়াত লিখা আছে নাম্বাৰ
between -1 and 1 আর চ' এতিয়া পাঁচটা কি পাইছোঁ চোৱা ইয়াৰ পৰা লিখি দিয়া তোমাৰ যোনটো ভাল লাগে লিখি দিয়া ইয়াৰ 1 2 3 4 5 লিখিব পাৰা এইটো 0 -1 -2 -3 -4 -5 লিখিব পাৰা তোমাৰ যি ভাল লাগে ইয়াত লিখি দিয়া পাঁচটা যে -5 -4 তাৰপিছত চোৱা -3 তাৰপিছত চোৱা কিমান আছে -2 তাৰপিছত 0 লিখিব পাৰা 1 2 3 4 5 ইয়াৰ পৰা যিকোনো পাঁচটা তোমালোকে লিখি দিবা আৰু অসমীয়াত হ'লে এনেকৈ লিখিবা যে এতিয়া -1 আৰু 1ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা হ'ল কিমান লিখিব পাৰি চোৱা -6 -5 লিখিব পাৰি -6 -5 -4 -3 -2 -1 0 1 1 তাৰপিছত 2 লিখিব পাৰি 3 4 5 6 লৈকে লিখিব পাৰি হয়নে ইয়াৰ পৰা যিকোনো পাঁচটা লিখি দিবা এইটো হ'ল আমাৰ 1 নম্বৰটোৰ আনচাৰ ইয়াৰ পিছত চোৱা 2 নম্বৰটো কেনেকৈ কৰিবা নাম্বাৰ 2ৰ সলিউশ্যন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা 4/-3, 4/3 এতিয়া চোৱা কেনেকৈ কৰিবা 4/-3 লিখা এইটো আকৌ এবাৰ লিখি লোৱা 4/-3 পূৰণ চিন দিয়া এতিয়া চোৱা ইয়াতো 4 আছে ইয়াতো 4 আছে এতিয়া কি কৰা যিহেতু আমাৰ হৰটো একে আছে হয় এতিয়া কি কৰা ইয়াত ধৰিলোঁ আমি কি কৰিম 10 পূৰণ কৰিম তোমাৰ ইচ্ছামতে ইয়াত 10 মই 10 লিখিলোঁ তোমালোকে 7 লিখিব পাৰা 8 লিখিব পাৰা 12 লিখিব পাৰা 20 লিখিব পাৰা তোমালোকৰ মন মতে লিখি ল'বা ইয়াত তলত যদি 10 লিখোঁ ওপৰতে কিমান লিখিম 10 লিখিম এতিয়া চোৱা 4 গুণ কিমান হ'ল 40 আৰু 3 গুণ কিমান হ'ল 30 আৰু যিহেতু মাইনাছ চিন আছে ইয়াত কি কৰা মাইনাছটো দি দিয়া আকৌ এইটো লিখি লোৱা 4/3 সমানটো দি আকৌ এবাৰ লিখি লোৱা 4/3 পূৰণ চোৱা তলৰ আমাৰ কি হ'ব লাগিব হৰটো 1 হ'ব লাগিব 40 হ'ব লাগিব হয়নে 40 যিহেতু আমি ইয়াতো 10 পূৰণ কৰিছোঁ ইয়াতো কি কৰা 10 পূৰণ কৰি দিয়া হয়নে 4 গুণ 40 আৰু 3 গুণ কিমান 30 হয় এতিয়া চোৱা কিমান পালোঁ আমি ইয়াত হৰটো আমাৰ একেই আছে তলৰকেইটা ওপৰত কিমান আছে ইয়াত আছে 30 ইয়াত আছে -30 হয়নে অৰ্থাৎ আমি যদি এনেকৈ যদি কি কৰোঁ সংখ্যা ৰেখাত যদি এইটো যদি বহাওঁ এইটো পইণ্টক আমি 0 বুলি ধৰিছোঁ আৰু এই চাইডে আমি কি লিখিম পজিটিভ কেইটা হয়নে 1 2 3 4 এনেকৈ গৈ কিমানলৈকে লিখিম আমি চোৱা 30 লৈকে লিখিম হয়নে অৰ্থাৎ ইয়াত আহি পেলাই কিমান হ'ব 30 থাকিব 30 4 5 এনেকৈ গৈ কিমানলৈকে থাকিব 30 লৈকে আকৌ এই চাইডত কিমান থাকিব চোৱা -30 লৈকে থাকিব হয়নে অৰ্থাৎ এনেকৈ এই চাইডত আমি -1 -2 -3 -4 -5 এনেকৈ গৈ কিমানলৈকে থাকিব -30 লৈকে অৰ্থাৎ এই -30 পৰা এই 30 ভিতৰত চোৱা কি সংখ্যা পালোঁ আমি চোৱা কিমান পাম এই -30 পিছৰ সংখ্যাটো কিমান আছে -29 হয়নে 29 অৰ্থাৎ চোৱা আমি ইয়াত লিখিব পাৰি যে ইংলিছত প্ৰথমে লিখিবা যে নাও 5 rational RATIONAL 5 rational number 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 between 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 কিমান আছিলে চোৱা 4/-3 and 4/3 আৰু এতিয়া চোৱা আমি কি লিখিব পাৰি চোৱা -30 তলত কিমান আছে -29 ইয়াত লিখিব -29 তাৰপিছত লিখি দিয়া -28 -27 তেনেকৈ গৈ -26 -6 -5 -4 তাৰপিছত -3 তাৰপিছত এনেকৈ লিখিব পাৰি যে 0 1 2 3 4 5 6 7 8 9 তেনেকৈ গৈ এই 29 লৈকে আমি লিখিব পাৰি চোৱা ইমানকেইটা পালোঁ আমি হয়নে ইয়াৰ পৰা যিকোনো তোমালোকে 5টা লিখি দিবা হয়নে আৰু অসমীয়াত এনেদৰে লিখিবা যে এতিয়া কিমান চোৱা এই 4/-3 4/-3 আৰু কিমান আছিলে চোৱা 4/3 হয়নে 4/3 মাজত থকা পাঁচটা পৰিমেয় সংখ্যা হ'ল লিখি দিয়া ইয়াত যে 0 1 2 3 4 5 6 এতিয়া মাইনাছ কেইটা লিখিব পাৰা -1 -2 তেনেকৈ ইয়াৰ পৰা যিকোনো 5টা লিখি দিবা এইটো হ'ল আমাৰ বি নম্বৰটোৰ আনচাৰ ইয়াৰ পিছত চি নম্বৰটো কি লিখা আছে চি নম্বৰটো লিখা আছে যে -3 আৰু -2 হয়নে ইয়াত লিখা যে চি নম্বৰৰ সলিউশ্যন কিমান লিখা আছিলে -3 আৰু -2 এতিয়া চোৱা কেনেকৈ কৰিম প্ৰথমে কি কৰা এই -3টো লিখি লোৱা এই -3 তলত কি আছে এটা 1 আছে মানে সমান দিয়া এতিয়া আকৌ এবাৰ লিখি লোৱা -3 তলত আছে 1 পূৰণ চিন দিয়া এতিয়া চোৱা তোমাৰ মনমতে ইয়াত কি কৰা পূৰণ কৰা ইয়াত ধৰিলোঁ কিমান আমি কি কৰিলোঁ 6 পূৰণ কৰিলোঁ ইয়াতো 6 কৰিলোঁ ইয়াতো 6 লিখা
সমান হৈছে 6 × 6 6 × 3 = 18 যেহেতু মাইনাছ চিন আছে মাইনাছটো দি দিয়া এতিয়া আকৌ এইটো লিখি লোৱা -2 এই -2 তলত কি আছে এটা 1 আছে হয়নে 1টো দিয়া সমান দিয়া এতিয়া -2 ওপৰত লিখা 1টো তলত লিখিবা ইয়াত পূৰণ চিন দিয়া যেতিয়া 6 পূৰণ কৰিলে ইয়াতো কি কৰে 6 পূৰণ কৰি দিয়া সমান দিয়া 6 × 6 যেহেতু আমাৰ চোৱা কি হৈ গ'ল তলৰ হৰটো 1 হৈ গ'ল এতিয়া 6 দুগুণ কিমান ইয়াত আছে 12 যেহেতু মাইনাছ চিন আছে ইয়াত কি কৰে মাইনাছ লিখা এতিয়া চোৱা ইয়াত এতিয়া লিখা যে now 5 rational RATIONAL 5 rational number 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 5 rational number between 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 কিমান লিখিছিলে প্ৰশ্নটোত -3 আৰু -2 ইয়াত লিখা আছে -3 and -2 R এতিয়া চোৱা এই -12 আৰু -18 মাজত কি আছে চোৱাচোন সংখ্যা ৰেখাত যদি আমি যদি এইটো বহাওঁ চোৱা ধৰিলোঁ ইয়াত কি আছে ইয়াত ধৰিলোঁ আমি কিমান -12টো আছে ইয়াত আছে -12 ইয়াত আছে -13 ইয়াত আছে -14 ইয়াত আছে -15 ইয়াত -16 ইয়াত -17 ইয়াত আছে -18 এতিয়া চোৱা যেতিয়া আমাক 5টা বিচাৰিব দিছে এই -18 আৰু -12ৰ পৰা 5টা চোৱাচোন কি আছে কিমান আছে চোৱা -17 ইয়াত লিখা -17 তাৰপিছত কিমান পাইছোঁ চোৱা -16 তাৰপিছত চোৱা -15 -14 আৰু কিমান পাইছোঁ চোৱা -13 1 2 3 4 5টা পালোঁ হয়নে ইয়াত যদি 5টাতকৈ যদি বেছি উলিয়াব লাগে তেতিয়াহ'লে ইয়াত চোৱা আমি 10 লিখি দিবা ইয়াত 20 লিখি দিবা নহ'লে ইয়াত 6 জেগাত কি লিখিবা তোমালোকে যদি 50 লিখি দিব পাৰা 6 জেগাত তোমালোকে 12 18 যি মন যায় লিখিব পাৰা ইয়াত মই যিহেতু 5টা উলিয়াব লাগে মই সেইকাৰণে কি লিখিছোঁ সংখ্যাটো সৰু লিখিছোঁ আৰু অসমীয়াত এনেদৰে লিখিবা যে এতিয়া কিমান আছিল চোৱা -3 আৰু -2ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা হ'ল কি পাইছোঁ চোৱা -17 ইয়াত লিখিবা -17 -16 -15 -14 আৰু কিমান -13 এইটো হ'ল আমাৰ চি নাম্বাৰটোৰ আনচাৰ ইয়াৰ পিছত 4 নাম্বাৰটো চোৱা কেনেকৈ কৰিম নাম্বাৰ 4ৰ চলিউশ্যন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা 5/-2 3/-2 এতিয়া চোৱা কেনেকৈ কৰিম প্ৰথমে এইটো লিখি লোৱা 5/-2 সমান দি পেলাই আকৌ এবাৰ লিখি লোৱা 5/-2 ইয়াত পূৰণ চিনটো দিয়া সমান এতিয়া চোৱা এই 5ৰ লগত এনেকুৱা এটা সংখ্যা ইয়াত কি কৰা পূৰণ কৰা প্ৰথমে ধৰিলোঁ আমি কিমান 6 পূৰণ কৰিলোঁ 5 6 গুণ কিমান 30 আৰু তলত যদি 6 লিখিছোঁ আমি ওপৰতে কিমান লিখিম 6 লিখিম 6 দুগুণ কিমান 12 যিহেতু মাইনাছ চিনটো আছে মাইনাছ চিনটো দি দিয়া এতিয়া এই 3/-2টো লিখি লোৱা 3/-2 সমান দি পেলাই আকৌ এবাৰ লিখি লোৱা 3/-2 ইয়াত পূৰণ চিন দিয়া সমান এতিয়া চোৱা এই আমাৰ যোনটো হৰটো কিমান হ'ব লাগিব 30 হ'ব লাগিব হয়নে এতিয়া চোৱা 3ৰ লগত কি পূৰণ কৰিলে আমি 30 পাম 3ৰ লগত যদি 10 পূৰণ কৰোঁ 3 দুগুণ কিমান 30 তলত 10 লিখিলে ওপৰতো 10 লিখিব লাগিব আৰু 10 দুগুণ কিমান 20 যেহেতু মাইনাছ চিনটো আছে মাইনাছ চিনটো দি দিয়া এতিয়া চোৱা এতিয়া লিখা যে নাও ইংলিছত প্ৰথমে লিখি লোৱা নাও লিখিবা যে 5 ৰেচনেল RATIONAL ৰেচনেল নাম্বাৰ NUMBER নাম্বাৰ বিটুইন BETWEEN বিটুইন কিমান আছিলে চোৱা 5/-2 এণ্ড কিমান আছিলে 3/-2 R এতিয়া চোৱা 5টা ৰেচনেল নাম্বাৰ আমি কি পালোঁ চোৱা প্ৰথমে ইয়াত চোৱা কি কৰোঁ এখন সংখ্যা ৰেখা আকৌ তেতিয়া আমাৰ বুজাত সুবিধা হ'ব কিমান পালোঁ তলত 30 আছে চোৱা ওপৰত কিমান আছে ইয়াত আছে -20 ইয়াত আছে -12 হয়নে ইয়াত ধৰিলোঁ এইটো এটা পইণ্ট এইটোৰ নাম হ'ল -12 এইটো ধৰিলোঁ এইটো -13 এইটো -14 এইটো -15 এই বিন্দুটোৰ নাম -16 এই পইণ্টটো -17 এইটো হ'ল -18 এইটো হ'ল -19 আৰু এইটো হ'ল -20 যিহেতু -20 লৈকে পালোঁ হয়নে এতিয়া চোৱা এই -20 আৰু এই -12ৰ ভিতৰত চোৱা 5টা কি পালোঁ আমি পৰিমেয় সংখ্যা কি হ'ব -19 -18 -17 -16 -15 -14 ইয়াৰ পৰা যিকোনো 5টা লিখি দিবা আৰু চোৱা অসমীয়াত কেনেকৈ লিখিবা যে এতিয়া 5/-2 আৰু কিমান আছিলে চোৱা 3/-2 হয়নে লিখা যে 3/-2ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা
পাঁচটা পৰিমেয় সংখ্যা হ'ল কি পালোঁ চোৱা -19 পাইছিলোঁ, -18 পাইছিলোঁ, -17, -16, -15, -14, -13 হয়নে? ইয়াৰ পৰা কি কৰিবা যিকোনো পাঁচটা লিখি দিবা। মই পাঁচটাতকৈ বেছি লিখিছোঁ। তাৰপিছত চোৱা 5 নম্বৰটো কি আছে, নম্বৰ 5টো কেনেকৈ চলিউশ্যন কৰিম চোৱা। নম্বৰ 5ৰ সলিউশ্যন চোৱা কিমান লিখা আছে 8/5, ইয়াত লিখা আছে 8/5 কমা কিমান আছে চোৱা 7/3, ইয়াত লিখা আছে 7/3। এতিয়া কি কৰা এই সংখ্যাটো আকৌ এবাৰ লিখি লোৱা 8/5 সমান সমান আকৌ এবাৰ লিখি লোৱা 8/5 পূৰণ দিয়া। এতিয়া চোৱা ইয়াত কিমান আছে 7 হয়নে? সেইকাৰণে কি কৰা এই 7টো ইয়াত কি কৰা পূৰণ কৰি দিয়া। যিহেতু আমাৰ কি আছে চোৱা কি আছে হৰটো দি থকা আছে হয়নে? এতিয়া পূৰণ কৰাচোন চোৱা কিমান হয় 7 × 8 = 56 আৰু 5 অৰ্থাৎ 5 × 7 = 35। এতিয়া এই 7/3টো লিখি লোৱা 7/3 সমান সমান দি পেলাই আকৌ এবাৰ লিখা 7/3 পূৰণ। এতিয়া চোৱা আমাৰ লসাগুটো কিমান পাইছোঁ 56, ইয়াত 56 লিখা 7 লগত কি পূৰণ কৰিলে 56 পাম চোৱা 7 লগত যদি 8 পূৰণ কৰোঁ হয়নে 7 × 8 = 56, ইয়াত তলত 8 লিখিলে ওপৰত 8 লিখিম হয়নে? 3 × 8 = কিমান 24। এতিয়া চোৱা now 5 rational 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 number 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 between BTWEEN between কিমান আছে 8/5 and 7/3 R। অৰ্থাৎ চোৱা যিহেতু আমাৰ ইয়াত কিটো দিয়া আছে চোৱা হৰটো যিহেতু দিয়া আছে সেইকাৰণে আমি কি কৰিলোঁ ডাইৰেক্ট কি কৰিলোঁ এই 8 লগত 7টো কি কৰিলোঁ পূৰণ কৰি দিলোঁ। 8 × 7 = কিমান 56 হয়নে? ইয়াত তলত যিহেতু 7 লিখিলোঁ ওপৰতে কি লিখিলোঁ 7 লিখিলোঁ আৰু যিহেতু ইয়াত চোৱা 7 লগত 8 পূৰণ কৰিলে কিমান পাম 56 পাম। সেইকাৰণে তলত 8 লিখিলোঁ ওপৰত আমি কিমান লিখিছোঁ 8 লিখিছোঁ। এতিয়া চোৱা সংখ্যা ৰেখাত এতিয়া আমি বুজি লওঁ ইয়াত এখন সংখ্যা ৰেখা আঁকিলোঁ চোৱা কিমান আছে ইয়াত আছে 24, ইয়াত আছে 35 অৰ্থাৎ ধৰিলোঁ ইয়াত পইণ্টটোৰ নাম 24, এইটো 25, এইটো 26, 27, এইটো 28, এইটো হ'ল 29, এইটো 30, তেনেকৈ গৈ এইটো 31, এইটো 32, এইটো 33, তাৰপিছত এইটো হ'ব 36, তাৰপিছত যোনটো থাকিব সেইটো কিমান হ'ব 35 হয়নে? এতিয়া চোৱা কিমান 24ৰ পৰা এই 35ৰ ভিতৰত কি পাইছোঁ চোৱা আমি 25, 26 পাইছোঁ হয়নে? ইয়াৰ পৰা 5টা লিখি দিয়ে এতিয়া কিমান পাইছোঁ চোৱা 25 পাইছোঁ, 26, 27, 28, 29, 30, তেনেকৈ 31 লিখিব পাৰি। ইয়াৰ পৰা যিকোনো 5টা লিখি দিবা আৰু অসমীয়াত লিখিবা যে এতিয়া কিমান 8/5 আৰু কিমান আছিলে চোৱা 7/3 হয়নে? 7/3ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা হ'ল কি পাইছোঁ চোৱা 25, 26, 27, 28, 29, 30, 31, 32, 33 এনেকৈ কি কৰিবা ইয়াৰ পৰা যিকোনো 5টা তোমালোকে লিখি দিবা। আৰু তোমালোকে যদি ইংলিছত লিখা তেতিয়াহ'লে ইমানলৈকে লিখিবা আৰু অসমীয়াটো লিখা দৰকাৰ নাই। আৰু যদি অসমীয়াটো লিখা তেতিয়াহ'লে এই যোনটো ইংলিছত লিখি দিছোঁ ইংলিছটো লিখা দৰকাৰ নাই। এইটো হ'ল আমাৰ আনচাৰ। ইয়াৰ পিছত 8 নম্বৰটো চোৱা কি লিখা আছে পুট দ্য ফলোয়িং ৰেচনেল নাম্বাৰ ইন নাম্বাৰ লাইন আৰু অসমীয়াত কি কৈছে চোৱা সংখ্যা ৰেখা তলত দিয়া পৰিমেয় সংখ্যাকেইটা বহোৱা। অৰ্থাৎ ইয়াত যে পৰিমেয় সংখ্যাকেইটা আছে এইকেইটা আমি কি কৰিব লাগিব এই সংখ্যা ৰেখাত বহাব লাগিব। চোৱা কেনেকৈ কৰিম নম্বৰ 8ৰ 1ৰ সলিউশ্যন প্ৰথমে কি চোৱা প্ৰশ্ন কিমান লিখা আছে 3/2, ইয়াত লিখা আছে 3/2। এতিয়া কি কৰা স্কেলৰ সহায়ত এডাল সংখ্যা ৰেখা আঁকি লোৱা, স্কেলৰ সহায়ত এডাল সংখ্যা ৰেখা আঁকিলোঁ আৰু চোৱা ইয়াত যে এই যে চেণ্টিমিটাৰ দি আছে এই চেণ্টিমিটাৰটো কি কৰা ইয়াত এটা থাকি বিন্দুটো কি কৰা এই সংখ্যা ৰেখাৰ ওপৰত চিনাক্তকৰণ কৰি লোৱা আৰু ইয়াৰ মাজত যোনটো গেপ আছে গেপটো সদায় তোমালোকে সমান ৰাখিবা। এটা কথা মনত ৰাখিবা যে ইয়াৰ গেপটো কি হ'ব লাগিব সদায় সমান হ'ব লাগিব, ইয়াৰ গেপটো সদায় সমান হ'ব লাগিব। চোৱা ইয়াত এডাল সংখ্যা ৰেখা আঁকিলোঁ, এই সংখ্যা ৰেখাডালৰ মাজত আমি এটা এই যোনটো বিন্দু আছে এই বিন্দুটোক আমি 0 বুলি ধৰি ল'লোঁ। এই 0 বিন্দুটোৰ সোঁ ছাইডটো কোনকেইটা সংখ্যা বহিব ধনাত্মক সংখ্যাকেইটা বহিব আৰু এই 0টো বাওঁ ছাইডে ঋণাত্মক সংখ্যাকেইটা অৰ্থাৎ মাইনাছ থকা সংখ্যাকেইটা বহে। এতিয়া চোৱা ইয়াত কিমান লিখা আছে 3/1 হয়নে? ইয়াত কি কৰা ইয়াত লিখা 3/1, তাৰপিছত লিখা 3/2, তাৰপিছত লিখিবা 3/3। এই যে 3/3টোক আমি কিমান লিখিব পাৰি 1 লিখিব পাৰি। অৰ্থাৎ চোৱা ইয়াত এখন কি আছে ৰুটি আছে, এই ৰুটিটোক আমি কি কৰিলোঁ সমানে চোৱা 3 ভাগ কৰিলোঁ, ইয়াত এভাগ 2 ভাগ 3 ভাগ কৰিলোঁ হয়নে? 3 ভাগৰ চোৱা মই কি কৰিলোঁ 3 ভাগ কি কৰিলোঁ এভাগ খালোঁ,
তাৰপিছত আকৌ 2 ভাগ খালোঁ 3 ভাগ খাই দিলোঁ অৰ্থাৎ চোৱা 3টা ভাগ আছিলে 3 ভাগৰ কি কৰিলোঁ 3 ভাগে কি কৰিলোঁ খাই পেলালোঁ অৰ্থাৎ কেইখন ৰুটি খালোঁ এখন ৰুটি খালোঁ হয় অৰ্থাৎ 3 ভাগৰ 3টো আমি কিমান লিখিব পাৰি 1 লিখিব পাৰি ঠিক তেনেকৈ 6 ভাগৰ 6টোক আমি 1 বুলি লিখিব পাৰি 7 ভাগৰ 7টো কিমান বুলি লিখিব পাৰি আমি 1 বুলি লিখিব পাৰি চোৱা 3 ভাগৰ 3টো আমি কিমান বুলি লিখিব পাৰি 1 বুলি লিখিব পাৰি আৰু এই সংখ্যা ৰেখাডালৰ চোৱা কিমান চিনাক্ত কৰিব লাগে আমি 3 ভাগৰ 2 ইয়াত কি কৰা এই 3 ভাগৰ 2টো কেনেকৈ কি কৰা ঘেৰ দি দিয়া এইটো হ'ল আমাৰ এনচাৰ তাৰপিছত নাম্বাৰ 2 কেনেকৈ কৰিম নাম্বাৰ 2ৰ সলিউশ্যন চোৱা কিমান আছে 8 নম্বৰটোত কিমান 7/-4 হয়নে ইয়াত লিখা 7/-4 স্কেলৰ সহায়ত কি কৰা প্ৰথমে সংখ্যা ৰেখাডাল আঁকি লোৱা ইয়াত সংখ্যা ৰেখাডাল আঁকি লোৱা আৰু এই বিন্দুখিনি সমানে অৰ্থাৎ গেপখিনি কি কৰা সমান ৰাখিবা 1 চেণ্টিমিটাৰ ইয়াত কি কৰা ইয়াত বিন্দুখিনি চিনাক্তকৰণ কৰি লোৱা এতিয়া চোৱা যিহেতু কি আছে মাইনাছত আছে হয়নে মাইনাছত হ'লে চোৱা কোন চাইডে হ'বগৈ ধৰিলোঁ এই বিন্দুটো আমি কিমান বুলি ধৰিলোঁ 0 বুলি ধৰি ল'লোঁ মাইনাছ হ'লে আমাৰ কোন চাইডে হ'ব বাওঁ চাইডে হ'ব হয়নে কিমান 7/4 আছে হয়নে যেহেতু 7 আছে ইয়াত কি কৰা 7/-1 লিখা তাৰপিছত 7/-2 লিখা ইয়াত 7/-3 ইয়াত হ'ব 7/-4 ইয়াত হ'ব 7/-5 ইয়াত হ'ব 7/-6 যেহেতু আমাৰ কিমান লাগে চোৱা 7/-4 চোৱা কোনটো বিন্দু আছে এইটোত হয়নে এইটো কি কৰে এনেকৈ ঘেৰ দি দিয়া এইটো হ'ল আমাৰ 2 নম্বৰটোৰ এনচাৰ তাৰপিছত চোৱা ইয়াত 3 নম্বৰ লিখা নাম্বাৰ 3 সলিউশ্যন প্ৰথম প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা 8/3 হয়নে ইয়াত লিখি লোৱা আছে 8/3 এতিয়া স্কেলৰ সহায়ত সংখ্যা ৰেখাডাল আঁকি লোৱা ইয়াত বিন্দুকেইটা নামাকৰণ কৰি লোৱা প্ৰথমে সমানে গেপকেইটা সমান ৰাখিবা ইয়াত আমি কি কৰিলোঁ সংখ্যা ৰেখাডাল আঁকিলোঁ ইয়াত এটা বিন্দুক আমি 0 বুলি ধৰি ল'লোঁ এতিয়া যিহেতু কি আছে চব পজিটিভত আছে হয়নে ধনাত্মক এইটো সংখ্যা হয় ধনাত্মক অখণ্ড সংখ্যা সেইকাৰণে চোৱা এইটো আমি কোন চাইডে লিখোঁ অৰ্থাৎ ধনাত্মক কি পৰিমেয় সংখ্যা হয়নে 8/3 চোৱা 8/3 ক'ত লিখিম ইয়াত লিখিম 8/1 ইয়াত হ'ব এইটো বিন্দু হ'ব 8/2 এইটো হ'ব 8/3 এইটো হ'ব 8/4 এইটো হ'ব 8/5 যেহেতু চোৱা 8/3 লাগে 8/3 ক'ত আছে ইয়াত আছে হয়নে কি কৰা ইয়াত এনেকৈ কি কৰা ঘেৰ দি দিয়া আৰু যদি তোমালোকে যদি মন কৰা তেতিয়াহ'লে কি কৰা এই চাইডে যদি ইচ্ছা হয় তোমালোকে কি কৰিবা মাইনাছকেইটা লিখিব পাৰা 8/-1 8/-2 এইকেইটা আৰু লিখাৰ দৰকাৰ নাই তাৰপিছত চোৱা 4 নম্বৰটো কেনেকৈ কৰিবা নাম্বাৰ 4ৰ সলিউশ্যন চোৱা কিমান আছে 8 নম্বৰটো চাইটো -2 5/3 হয়নে -2 5/3 এইটো কি কৰা প্ৰথমে উজু কৰি লোৱা ভাঙি লোৱা তলত যিহেতু 5 আছে 5 লিখা এইটোক মিশ্ৰ ভগ্নাংশ বুলি কোৱা হয় আৰু মিশ্ৰ ভগ্নাংশ থাকিলে কি কৰিব লাগিব এইটোৰ লগত এইটো পূৰণ হৈ আছে 5 × 10 আৰু ওপৰৰ সংখ্যাটো যোগ হৈ আছে 5 × 10 আৰু 3 কিমান 13 যিহেতু ইয়াত কি আছে মাইনাছ চিন আছে ইয়াত মাইনাছ চিনটো দি লোৱা এতিয়া চোৱা কেনেকৈ কৰিবা প্ৰথমে কি কৰা সংখ্যা ৰেখাডাল স্কেলৰ সহায়ত আঁকি লোৱা প্ৰথমে সংখ্যা ৰেখাডাল আঁকি লোৱা আৰু ইয়াৰ যোনটো গেপ আছে এই গেপটো অৰ্থাৎ এই যোনটো আঁচডাল আছে আঁচডালত কি কৰা সমানে ইয়াৰ বিন্দুখিনি চিনাক্তকৰণ কৰি লোৱা ইয়াত আমি কি কৰিলোঁ সংখ্যা ৰেখাডাল আঁকিলোঁ যিহেতু চোৱা কোন চাইডে আছে মাইনাছত আছে এই চাইডে জেগাটো ৰাখি দিয়া অৰ্থাৎ এই বিন্দু আমি 0 বুলি ধৰি লৈছোঁ এইটো 5/13 আছে হয়নে অৰ্থাৎ ইয়াত লিখা আছে 5/-1 এইটো হ'ব 5/-2 এইটো হ'ব 5/-3 এই বিন্দুটো হ'ব 5/-4 এইটো হ'ব 5/-5 এইটো হ'ব 5/-6 এইটো হ'ব 5/-7 5/-8 5/-9 5/-10 5/-11 5/-12 5/-13 5/-14 ইয়াত চোৱা কি পাইছিলোঁ 5/5 পাইছিলোঁ তাৰমানে আমি কিমান লিখিব পাৰি 1 লিখিব পাৰি হয়নে আৰু চোৱা কিমান লাগে আমাৰ 5/-13 লাগে হয়নে চোৱা 5/-13টো কোনটো বিন্দু এইটো বিন্দু আৰু ইয়াত কি কৰে এনেকৈ ঘেৰ দি দিয়ে এইটো হ'ল আমাৰ আনচাৰটো তাৰপিছত চোৱা 5 নম্বৰটো কেনেকৈ কৰিবা নাম্বাৰ 5ৰ সলিউশ্যন চোৱা প্ৰশ্নটো কিমান লিখা আছে 5 নম্বৰটো 3 9/4 হয়নে ইয়াত লিখা আছে 3 9/4 এতিয়া এইটো সমাধান কৰি লোৱা চোৱা এই 9 তলত যিহেতু 9 আছে 9টো লিখি লোৱা 9 লগত 3 পূৰণ কৰা 3 9 27 27 আৰু 4 কিমান হ'ব 27 আৰু 4 কিমান হ'ব 31 হয়নে এতিয়া কি কৰা ইয়াত সংখ্যা ৰেখাডাল আঁকি লোৱা প্ৰথমে স্কেলৰ সহায়ত প্ৰথমে সংখ্যা ৰেখাডাল আঁকি লোৱা আৰু ইয়াত কি কৰা বিন্দুকেইটা চিনাক্তকৰণ কৰি লোৱা ইয়াৰ মাজত গেপটো সমান ৰাখিবা
তো আমি সংখ্যা ৰেখাডাল আঁকিলোঁ ইয়াত এতিয়া চোৱা ইয়াত যিহেতু কি আছে পজিটিভত আছে হয়নে ধনাত্মকত আছে পৰিমেয় সংখ্যাটো ইয়াত কি কৰা ইয়াত 0 ৰাখা আৰু ইয়াত লিখিবা কিমান 9 তলত আছে 9 ভাগৰ 1ৰ পৰা আৰম্ভ কৰা 9 ভাগৰ 1 ইয়াত হ'ব 9 ভাগৰ 2 ইয়াত হ'ব 9 ভাগৰ 3 9 ভাগৰ 4 9 ভাগৰ 5 9 ভাগৰ 6 9 ভাগৰ 7 9 ভাগৰ 8 ইয়াত হ'ব 9 ভাগৰ 9 যেহেতু 9 ভাগৰ 9 পালোঁ তাৰমানে কিমান লিখিব পাৰি আমি ওপৰত 1 লিখিব পাৰি হয়নে ইয়াত লিখা 9 ভাগৰ 10 তেনেকৈ গৈ চোৱা যিহেতু জেগা নাই তাৰমানে চোৱা ইয়াত এনেকৈ দি পেলাই কণ্টিনিউ দি পেলাই কি কৰিবা ইয়াত লিখি দিবা যে এইটো এই সংখ্যাটো আমি ধৰিলোঁ কিমান এই বিন্দুটোক কিমান ধৰিলোঁ 9 ভাগৰ আমি কিমান ধৰিলোঁ 31 বুলি ধৰি ল'লোঁ 9 ভাগৰ 31 আৰু কি কৰা ইয়াত ঘেৰ দি দিবা এনেকৈ কি আৰু এইটো হ'ল আমাৰ 5 নম্বৰটোৰ এনচাৰ তোমালোকে এনেদৰে কৰি দিবা ইয়াৰ পাছত 9 নম্বৰটো চোৱা কি লিখা আছে 5/31 ইজ এ ৰেচনেল লাইজ টু দ্য ৰাইট অফ 0 হোৱাট ইজ দ্য ৰেচনেল নাম্বাৰ হুইচ লাইজ এট দ্য লেফ্ট অফ 0 ইন ছেম ডিষ্টেঞ্চ হোৱাট উইল বি দ্য ৰেচনেল নাম্বাৰ হুইচ লাইজ এট দ্য চেণ্টাৰ অফ দ্য টু ৰেচনেল নাম্বাৰ আৰু অসমীয়াত কি কৈছে চোৱা শূন্যৰ সোঁহাতে থকা এটা পৰিমেয় সংখ্যা 5 ভাগৰ 31 শূন্যৰ বাওঁহাতে এই সমান দূৰত্বত থকা পৰিমেয় সংখ্যাটো কি এই পৰিমেয় সংখ্যা দুটাৰ ঠিক মাজতে থকা পৰিমেয় সংখ্যাটো কি চোৱা কেনেকৈ কৰিম নাম্বাৰ 9ৰ সলিউশ্যন প্ৰথমে কি কৰোঁ আমি এখন সংখ্যা ৰেখা আঁকি লওঁ স্কেলৰ সহায়ত এখন সংখ্যা ৰেখা আঁকি লওঁ প্ৰথমে পইণ্টকেইটা আমি ইয়াত নামাকৰণ কৰি লওঁ সমানে ইয়াৰ মাজৰ গেপটো সদায় সমান ৰাখিবা চোৱা এতিয়া কেনেকৈ কৰিম আমি চোৱা ইয়াত আমি এখন কি আঁকিলোঁ এডাল সংখ্যা ৰেখা আঁকিলোঁ এই সংখ্যা ৰেখাডালৰ আমি কি কৰিলোঁ এটা পইণ্টক আমি কি কৰিলোঁ এই মাজৰ এটা পইণ্টক আমি 0 বুলি ধৰি লৈছোঁ মাজৰ এটা পইণ্টক আমি 0 বুলি ধৰিছোঁ আৰু কিমান উলিয়াবলৈ কৈছে যে শূন্যৰ সোঁহাতে এই শূন্যৰ সোঁহাতে কি লিখিছে শূন্যৰ সোঁহাতে থকা এটা পৰিমেয় সংখ্যা কিমান 5 ভাগৰ 31 চোৱা শূন্যৰ সোঁহাতে থকা ধৰি কিমান পৰিমেয় সংখ্যাটো 5 ভাগৰ 31 হয় অৰ্থাৎ ইয়াৰ 5 ভাগৰ 1ৰ পৰা লিখি গৈ থাকিলে আমি 5 ভাগৰ 1 5 ভাগৰ 2 এইটো পইণ্ট ধৰিলোঁ 5 ভাগৰ 3 এনেকৈ গৈ ধৰিলোঁ এই যোনটো পইণ্ট আছে এই পইণ্টটো আমি কিমান বুলি ধৰিছোঁ 5 ভাগৰ 31 চোৱা যিহেতু কিহত আছে পজিটিভত আছে হয়নে ধনাত্মকত আছে সেইকাৰণে আমি কি কৰিলোঁ সোঁ চাইডে লিখিলোঁ আকৌ এতিয়া প্ৰশ্নটো কি কৈছে চোৱা শূন্যৰ সোঁ চাইডে হয়নে সোঁহাতে থকা এটা পৰিমেয় সংখ্যা কিমান 5 ভাগৰ 31 আমি 5 ভাগৰ 31টো সোঁ চাইডে লিখিলোঁ শূন্যৰ সোঁ চাইডে লিখিলোঁ আকৌ কি কৈছে চোৱা শূন্যৰ বাওঁহাতে এই সমান দূৰত্বত থকা পৰিমেয় সংখ্যাটো কি কৈছে এই শূন্যৰ সমান দূৰত্ব চোৱা এইটো চাইডে যিমান দূৰত্ব হৈছে কয় এইটো চাইডে কি হৈছে একে দূৰত্বত থকা সংখ্যাটো কিমান হ'ব চোৱা এই শূন্যৰ পৰা যদি ইয়াত 5/1 হয় ইয়াত কিমান হ'ব -1 কিমান হ'ব 5 হ'ব আকৌ ইয়াত কিমান হ'ব -2/5 হ'ব আকৌ ইয়াত কিমান হ'ব -3 কিমান হ'ব 5 হ'ব হয়নে এতিয়া চোৱা এই দুটা ঘৰ বাদ দি 3 নম্বৰ ঘৰটো দিছোঁ ন ইয়াত দুটা ঘৰ বাদ দি এই 3 নম্বৰ ঘৰটো কিমান হ'ব আমাৰ 5/, কিমান হ'ব চোৱা ইয়াত 39 ইয়াত কি হ'ব মাইনাছ হ'বগৈ সমান দূৰত্বত কি হ'বগৈ মাইনাছ হ'বগৈ চোৱা ইয়াত যদি 1 হৈছে ইয়াত -1 হৈছে ইয়াত যদি 2 হৈছে ইয়াত -2 হৈছে ইয়াত যদি 3 হৈছে ইয়াত -3 হৈছে আৰু ইয়াত যদি 31 ইয়াত কিমান হ'ব -31 হ'ব হয়নে অৰ্থাৎ এতিয়া আমাৰ প্ৰশ্নটো কি কৈছে চোৱা কৈছে যে শূন্যৰ বাওঁহাতে সমান দূৰত্বত থকা পৰিমেয় সংখ্যাটো কি শূন্যৰ বাওঁহাতত থকা সমান দূৰত্বৰ সংখ্যাটো কিমান পালোঁ আমি 5/-31 হয়নে অৰ্থাৎ প্ৰথমে ইংলিছত লিখা যে ইংলিছত কি কৈছে চোৱা কৈছে হোৱাট ইজ দ্য ৰেচনেল নাম্বাৰ হুইচ লাইজ এট দ্য লেফ্ট অফ 0 ইন ছেম ডিষ্টেঞ্চ ইংলিছত লিখা আছে দ্য ৰেচনেল নাম্বাৰ ইয়াৰ পৰা লিখা প্ৰশ্নৰ পৰা দ্য ৰেচনেল নাম্বাৰ ৰেচনেল নাম্বাৰ NUMBER নাম্বাৰ তাৰপিছত কি লিখা আছে চোৱা নাম্বাৰ হুইচ লাইজ এট দ্য ইয়াত লিখা আছে হুইচ লাইজ এট দ্য left of 0 in same distance distance is অৰ্থাৎ চোৱা এই শূন্যৰ সোঁহাতে সমান দূৰত্বত থকা সংখ্যাটো কিমান 5 ভাগৰ 31 বুলি কৈ দিছে প্ৰশ্ন আকৌ কৈছে যে এতিয়া আমাক কৈছে যে কি উলিয়াব লাগে এই শূন্যৰ বাওঁ চাইডে থকা সমান দূৰত্বৰ সংখ্যাটো কিমান হ'ব সেইটো আমি লিখিব লাগে কিমান পালোঁ আমি এতিয়া চোৱা 5/, কিমান পালোঁ -31 আৰু লাষ্টত কি কৈছে চোৱা প্ৰশ্নটোত কৈছে যে এই পৰিমেয় সংখ্যা দুটাৰ ঠিক মাজতে থকা পৰিমেয় সংখ্যাটো কি চোৱা এই যোনটো কি আছে 5/31 আৰু ইয়াত যে 5/-31 আছে এই সংখ্যা দুটাৰ মাজত থকা সংখ্যাটো কি 0 হয়নে এতিয়া আমি লিখিব পাৰি যে এতিয়া লিখিবা এণ্ড দ্য
মিডিল এইটো মিডিলত আছে হয়নে MIDDL মিডিলো লিখিব পাৰি বা চেণ্টাৰ বুলি লিখিব পাৰি CENT কি লিখা আছে চোৱা CENTR চেণ্টাৰ হয়নে পছৰটোত লিখিছে চেণ্টাৰ এণ্ড দ্য চেণ্টাৰ নাম্বাৰ NUMBER নাম্বাৰ ইজ কিমান পাইছোঁ আমি চোৱা 0 হয়নে এইটো 0 লিখি দিয়ে এইটো হ'ল আমাৰ ইংলিছৰ এনচাৰ আৰু অসমীয়াত কেনেকৈ লিখিম চোৱা অসমীয়াত কি কৈছে চোৱা শূন্যৰ বাওঁহাতে এই সমান দূৰত্বত থকা পৰিমেয় সংখ্যাটো কি এতিয়া অসমীয়াত হ'লে লিখিবা যে শূন্যৰ বাওঁহাতে শূন্যৰ বাওঁহাতে সমানে বা সমান কি আছে সমান দূৰত্বত থকা হয়নে সমান দূৰত্বত থকা প্ৰশ্নৰ পৰা লিখি দিয়া দূৰত্বত থকা পৰিমেয় সংখ্যাটো হ'ল পৰিমেয় সংখ্যাটো হ'ল কিমান পালোঁ আমি এইটো হয়নে 5/-31 আৰু ইয়াত লিখিবা যে আৰু কি কৈছে চোৱা কৈছে যে এই পৰিমেয় সংখ্যা দুটা ঠিক সোঁমাজতে থকা পৰিমেয় সংখ্যাটো কি ইয়াত লিখা আছে আৰু পৰিমেয় সংখ্যা দুটাৰ ঠিক সোঁমাজতে থকা পৰিমেয় সংখ্যাটো কি পৰিমেয় সংখ্যাটো হ'ল চোৱা কিমান এইটো আৰু এইটোৰ একদম মাজতে থকা সংখ্যাটো কিমান 0 হয়নে ইয়াত লিখা 0 এইটো হ'ল আমাৰ আনচাৰ 9 নম্বৰটোৰ ইয়াৰ পিছত 10ৰ 1 নম্বৰটো কি কৈছে চোৱা হোৱাট উইল বি দ্য গ্ৰেটেষ্ট ইণ্টিজাৰ এমং দ্য ইণ্টিজাৰ হুইচ আৰ স্মলাৰ দেন 2/1 2/1 মানে হাফ আৰু অসমীয়াত কি কৈছে চোৱা হাফতকৈ অৰ্থাৎ 2/1তকৈ সৰু যিমানবিলাক অখণ্ড সংখ্যা আছে সেইবিলাকৰ ভিতৰত গৰিষ্ঠ অখণ্ড সংখ্যাটো কি চোৱা কেনেকৈ কৰিম নাম্বাৰ 10ৰ 1ৰ চলুশ্যন চোৱা মই ইয়াত কি কৰিছোঁ এডাল সৰুকৈ সংখ্যা ৰেখা আঁকিছোঁ এই সংখ্যা ৰেখাটোৰ এই বিন্দুটোক আমি 0 বুলি ধৰি লৈছোঁ চ' আৰু ইয়াত এটা পইণ্ট ইয়াত এটা পইণ্ট আৰু ইয়াত এটা পইণ্ট অৰ্থাৎ এই চাইডৰ পইণ্টটো আমি -1 বুলি ধৰিছোঁ আৰু এই পইণ্টটো আমি -2 বুলি ধৰিছোঁ আৰু চোৱা আমি কিমান বুলি কৈছোঁ 2/1 হয়নে এতিয়া চোৱা 2/1টো আমি ক'ত লিখিম ধৰিলোঁ এই বিন্দুটোক আমি লিখিলোঁ কিমান 2/1 বুলি ধৰি লৈছোঁ আৰু এই বিন্দুটোক আমি 2/2 বুলি ধৰি লৈছোঁ এতিয়া 2/2 মানে কিমান লিখিব পাৰি চোৱা 2/2টোক আমি 1 বুলি লিখিব পাৰিম হয়নে অৰ্থাৎ ইয়াত 1 বুলি লিখিলোঁ চোৱা এই 2/1টো কি হৈছে একতকৈ কি হৈছে সৰু হৈছে হয়নে আৰু প্ৰশ্নটো কি কৈছে চোৱা কৈছে 2/1তকৈ সৰু যিমানবিলাক অখণ্ড ইয়াতকৈ এইটো যিহেতু ডাঙৰ এইটো নহ'ব ইয়াতকৈ সৰু চোৱা ইয়াৰ ওচৰত থকা অখণ্ড সংখ্যাটো কি 0 হয়নে অৰ্থাৎ ইয়াৰ এনচাৰটো এনেকৈ লিখিবা ইংলিছত প্ৰশ্নৰ পৰা মিলাই লিখা ই দাৰ পৰা লিখি দিয়া দ্য গ্ৰেটেষ্ট ইণ্টিজাৰ ইয়াত লিখিবা যে দ্য গ্ৰেটেষ্ট গ্ৰেটেষ্ট ইণ্টিজাৰ INTEGER ইণ্টিজাৰ এমং দ্য ইণ্টিজাৰ্ছ among the integers 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 which are smaller তাৰপিছত দেন হাফ মানে দেন 2/1 ইজ কিমান হ'ব চোৱা এই 2/1তকৈ সৰু যোনটো অখণ্ড সংখ্যা সেইটো কিমান আছে চোৱা 0 হয়নে এইটো লিখা 0 এইটো হ'ল আমাৰ 1 নম্বৰটোৰ আনচাৰ তাৰপিছত 2 নম্বৰটো কি কৈছে নাম্বাৰ 2ৰ চলুশ্যন এইটোত অসমীয়াত এবাৰ লিখি ল'বা অসমীয়াত কি লিখিবা চোৱা কৈছে যে 2/1তকৈ সৰু যিমানবিলাক অখণ্ড সংখ্যা আছে সেইবিলাকৰ ভিতৰত গৰিষ্ঠ অখণ্ড সংখ্যাটো কি ইয়াত লিখিবা যে 2/1তকৈ সৰু যিমানবিলাক অখণ্ড সংখ্যা আছে সৰু প্ৰশ্নৰ পৰা লিখি দিবা সৰু যিমানবিলাক অখণ্ড সংখ্যা আছে সেইবিলাকৰ ভিতৰত গৰিষ্ঠ অখণ্ড সংখ্যাটো হ'ল
কিমান হ'বগৈ 0 এইটো অসমীয়াত হ'লে এনেদৰে লিখিবা প্ৰশ্নৰ লগত আমি মিলাই লিখিছোঁ হয় ইয়াৰ পিছত 2 নম্বৰটো কেনেকৈ কৰিবা নাম্বাৰ 2ৰ সলিউশ্যন প্ৰশ্নটো প্ৰথমে ইংলিছত পঢ়ি লোৱা হোৱাট উইল বি দ্য স্মলেষ্ট ইণ্টিজাৰ এমং অল দ্য ইণ্টিজাৰ্ছ হুইচ আৰ গ্ৰেটাৰ দেন 2/1 আৰু অসমীয়াত কি কৈছে চোৱা 2/1 অৰ্থাৎ হাফতকৈ ডাঙৰ অখণ্ড সংখ্যাবিলাকৰ ভিতৰত আটাইতকৈ সৰু অখণ্ড সংখ্যাটো কি চোৱা এই যোনটো কি আছে হাফতকৈ ডাঙৰ যোনটো অখণ্ড সংখ্যা পালোঁ সেইটো কিমান পাইছোঁ চোৱা আমি 1 পাইছিলোঁ হয়নে ইয়াৰ এনচাৰটো কি হ'ব 1 হ'বগৈ এতিয়া চোৱা ইংলিছত এই প্ৰশ্নটোৰ পৰা মিলাই লিখি দিয়া তাৰ পৰা লিখি দিবা যে দ্য স্মলেষ্ট ইণ্টিজাৰ এমং অল দ্য ইণ্টিজাৰ্ছ হুইচ আৰ গ্ৰেটাৰ দেন 2/1 ইজ 1 হ'বগৈ এনচাৰটো এতিয়া প্ৰশ্নৰ লগত মিলাই লিখা দ্য স্মলেষ্ট ইণ্টিজাৰ দ্য স্মলেষ্ট SMALLEST স্মলেষ্ট INTEGER ইণ্টিজাৰ মই এইখিনি প্ৰশ্নৰ পৰা ইয়াৰ পৰা লিখি দিছোঁ দ্য স্মলেষ্ট ইণ্টিজাৰ্ছ এমং অল দ্য ইণ্টিজাৰ্ছ হুইচ আৰ গ্ৰেটাৰ দেন 2/1 ইমানলৈকে লিখি ইজ কিমান হ'ব এনচাৰটো 1 হ'ব হয় আৰু অসমীয়াত চোৱা এই প্ৰশ্নৰ পৰা এইটোৰ পৰা লিখিলোঁ যে 2/1 এইটো লিখিলোঁ 2/1তকৈ ডাঙৰ অখণ্ড সংখ্যাবিলাকৰ ভিতৰত আটাইতকৈ সৰু অখণ্ড সংখ্যাটো ইমানলৈকে লিখিলোঁ আটাইতকৈ সৰু অখণ্ড সংখ্যাটো হ'ল কিমান 1 আৰু যিহেতু আমি যদি লিখি থাকোঁ কি হ'ব ভিডিঅ'টো যিহেতু দীঘলীয়া হৈ যাব সেইকাৰণে মই আগতীয়াকৈ ইয়াত লিখি থৈছোঁ আৰু এইটো হ'ল আমাৰ 2 নম্বৰটোৰ আনচাৰ ধন্যবাদ